নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। সৰ্বশিক্ষা অভিযানত নতুনকৈ চাকৰি মুকলি কৰিছে। কুক আৰু হেল্পাৰৰ ভেকেন্সি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি 2025 বৰ্ষৰ ক্ষেত্ৰত 2025 বৰ্ষৰ চাকৰি 8 পাছ হওক, 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন কিমান বিচাৰিছে, সিলেকশ্যন প্ৰচিডিউৰ কিমান বিচাৰিছে, অৰ্হতা কিমান বিচাৰিছে, কেনেদৰে এপ্লাইসমূহ কৰিব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যন দিয়া আছে, তাত গৈ ফলোটো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু শ্বেয়াৰ কৰি দিয়ক। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিছে এছ মানে হৈছে সৰ্বশিক্ষা অভিযান। গোৱালপাৰা ফালৰ পৰা ৰিক্ৰুইটমেণ্ট আহিছে। এপ্লাই ফৰ কুক আৰু হেল্পাৰ ভেকেন্সি আছে। কুকৰ ভেকেন্সি হৈছে আৰু হেল্পাৰ ভেকেন্সি হৈছে। সো কেনেদৰে আবেদনসমূহ কৰিব মই সেইখিনি আপোনালোকক জনাই আছোঁ। সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। গোৱালপাৰা ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা 2025 বৰ্ষৰ ক্ষেত্ৰত ডাঙৰ ৰিক্ৰুইটমেণ্ট আহি গৈছে। গোৱালপাৰাৰ যিটো সৰ্বশিক্ষা অভিযান আছে তাৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিছে। সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাই আছোঁ। সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। ইয়াত আপোনালোকে দেখি পাইছে এছ গোৱালপাৰা ফালৰ পৰা ভেকেন্সিখিনি আহিছে। লাষ্ট ডেটটো যে ক'বলৈ যাওঁ 15/11/2025 মানে নৱেম্বৰ মাহৰ 15 তাৰিখ পৰ্যন্ত ভেকেন্সিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। নৱেম্বৰ মাহৰ 15 তাৰিখ পৰ্যন্ত। সো গোৱালপাৰা ফালৰ পৰা ভেকেন্সিখিনি আহিছে। দ্য অফিচ অফ দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ অসম সৰ্বশিক্ষা অভিযান মিছন গোৱালপাৰা। গোৱালপাৰা ফালৰ পৰা ভেকেন্সি আছে। আৰু ইয়াত আপোনালোকে এপ্লাইটো কেনেকৈ কৰিব মই সেইটো আপোনালোকক জনাই আছোঁ। সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব পাৰিব। আৰু এইটো অসমৰ যিটো সৰ্বশিক্ষা বিভাগ আছে তাৰ আণ্ডাৰত ভেকেন্সিখিনি মুকলি কৰিছে গোৱালপাৰা জিলাৰ ফালৰ পৰা। ইয়াত দেখি পাইছে অৰ্গেনাইজেশ্যন নেম এছ গোৱালপাৰা। টোটেল পোষ্ট আছে 2টা। মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছ কৰিলে পাৰিব, মানে 8 পাছ, 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন সকলোৱে পাৰিব। 8 পাছৰ কাৰণে ভেকেন্সি দেখিবলৈ পাব, 12 পাছৰ কাৰণে ভেকেন্সি দেখিবলৈ পাব। আৰু লগতে আপোনালোকে গ্ৰেজুৱেশ্যন পাছৰ কাৰণেও আপোনালোকে ভেকেন্সিসমূহ দেখিবলৈ পাব। সো আছাম গভৰ্ণমেণ্টৰ জব হয়। এপ্লাই মোডটো আপোনালোকে অফলাইন যোগে কৰিব লাগিব। কুকৰ ক্ষেত্ৰত এটাকৈ ভেকেন্সি আছে। ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন পিয়ৰ কুকিং এক্সপিৰিয়েঞ্চ, আপোনালোকৰ কুকিঙৰ এক্সপিৰিয়েঞ্চ লাগিব। আৰু লগতে আপোনালোকৰ 8 পাছ কৰিলে হ'ল, তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যিটো হেল্পাৰৰ ভেকেন্সি আছে ইয়াৰ ক্ষেত্ৰত এটাকৈ আছে। ইয়াৰ ক্ষেত্ৰতো এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছ বিচাৰিছে। সো 8 পাছ যদি কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। কুকৰ ক্ষেত্ৰত নিৰ্দিষ্টকৈ 8 পাছ বুলি কোৱা নাই। কুকৰ ক্ষেত্ৰত মাত্ৰ আপোনালোকে কুকিঙৰ এক্সপিৰিয়েঞ্চ হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ ক্ষেত্ৰত এজ লিমিটটো দেখিব পাৰিছে 45 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBD ক্ষেত্ৰত 10 বছৰকৈ আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। সো ডিটেইলছখিনি দেখিব পাইছে হাউ টু এপ্লাই। ইয়াৰ ক্ষেত্ৰত আবেদনসমূহ আপোনালোকে অফলাইন যোগে কৰিব পাৰিব। ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সমগ্ৰ শিক্ষা গোৱালপাৰা আপোনালোকে দেখিব পাৰিছে ভালুক দুবি, পিন নাম্বাৰ 783101। এই যিটো এড্ৰেছ দেখিব পাইছে সেই এড্ৰেছটোত আপোনালোকে সেন্ড কৰি দিলে হৈ গ'ল। সো আপোনালোকে যদি আবেদনসমূহ কৰিবলৈ হৈছে এইটো অফলাইন প্ৰক্ৰিয়াৰ মাধ্যমে আবেদনসমূহ কৰিব লাগিব। এড্ৰেছটোত আপোনালোকে সেন্ড কৰি দিব লাগিব। আৰু ইয়াৰ ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। সো ইয়াৰ এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো মানে যিখন ডাউনলোড যিখন ফৰ্ম হয় এডভাৰটাইজমেণ্টখন আৰু এপ্লিকেশ্যন ফৰ্মখন যিটো ডাউনলোড লিংক হয় সেই লিংকটো আৰু ফৰ্মখন মই ডেছক্ৰিপশ্যনত দিয়া থাকিব। তাৰ পৰা গৈ ডাউনলোড কৰি আপোনালোকে ডকুমেণ্টছখিনি জেৰক্স কৰি মেলি একেলগে গাঁঠি মেলি এনভেলপত সোমোৱাই মেলি ওপৰৰ যিটো এড্ৰেছ মই আপোনালোকক ক'লোঁ এই এড্ৰেছটোত আপোনালোকে লিখি পেলাই ডাইৰেক্ট এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফটো লিখি পেলাই পোষ্ট অফিচকে সেন্ড কৰি দিব পাৰে, নাইবা আপোনালোকে নিজে হ'লেও দি আহিবগৈ পাৰে। সো আপোনালোকৰ কথা, যেনেদৰে সুবিধা হয় আপোনালোকে দি আহিব পাৰে বা পোষ্ট অফিচৰ যোগেও দিব পাৰে। সো আৰু বাকী আপোনালোকে যিখিনি আপডেট থাকিব আপোনালোকৰ ধৰি লওক কেতিয়া ইণ্টাৰভিউ হ'ব, কি কথা সকলোখিনি কথা, ইণ্টাৰভিউ হ'ব নহ'ব, কেনেকৈ চিলেকশ্যন হ'ব সকলোখিনি কথা তেওঁলোকৰ ৱেবছাইটত আপোনালোকে পাই থাকিব। আজি ভিডিঅ' ইমান।